বনাবৰ কাৰণে মাটি নালাগে ছেটেলাইট তেওঁলোকে নাজানে কাৰণে কৈ আছে আৰু ইতিমধ্যে আমাৰ এই বিষয়টো বহুতখিনি আগবাঢ়ি গৈছে মহাকাশত ছেটেলাইট উৎক্ষেপণ কৰে ইছৰোৱে যদি এটা টিভি চেনেলে নিজৰ ছেটেলাইট হ'ব পাৰে আপোনালোকৰ গোটেই চেনেলবোৰ ছেটেলাইটত চলি থকা নাই জানো যদি নিউজ লাইভ NK টিভি MB টিভি প্ৰাগ টিভি DY টিভি প্ৰতিদিন টাইমছৰ যদি নিজৰ ছেটেলাইট থাকিব পাৰে চৰকাৰৰ ছেটেলাইট কিয় থাকিব নোৱাৰে ইমান সাধাৰণ কথা এটা যেতিয়া বুজি নাপায় তেওঁলোকে কেনেকৈ ৰাজ্য চলাবৰ সপোন দেখে মই নিজেও নাজানো আজি ভাৰত চৰকাৰৰ অতি কমেও 300তকৈও বেছি ছেটেলাইট আছে তাৰ পৰা এটা ছেটেলাইট এটা মোদী ডাঙৰীয়াৰ পৰা মই ল'ব নোৱাৰোঁ নেকি ইমানখিনিতো মোৰ চলি যায় দিয়কচোন মোদী ডাঙৰীয়াক অনুৰোধ কৰিলে ভাৰত চৰকাৰৰ যিমান ছেটেলাইট আছে মই যদি কওঁ যে এটা ছেটেলাইট আপুনি খালি অসমৰ কাৰণে দি দিয়ক যাতে অসমত বিদেশী আহিলে আমি গম পাওঁ বান সমস্যা হ'লে গম পাওঁ আগত অনুৰোধ কৰা নাছিল অনুৰোধ কৰিব জানিলে দেউতাকে কেতিয়া দিব খুজিলেহে দিব গতিকে আজিকালি অসমে খোজা হৈছে দেউতাকে দিব ইমানেই কথা